মানে মই আজি আপোনালোকক দেখাবলৈ ওলাইছোঁ দুখনকৈ আছে আমাৰ ষ্টকত থাৰ। তো এখন আছে ৰেড কালাৰত আৰু এখন আছে ব্লেক কালাৰত। তো মই ৰেড কালাৰখনৰ ডিটেইলছটো আপোনালোকক দি আছোঁ। 2022 মডেল হয় আৰু কিলোমিটাৰ চলিছে অনলি 27,000 আৰু ইয়াৰ প্ৰাইচটো ৰাখিছোঁ আমি 9,60,000। আৰু ক'ব গ'লে থাৰখন বেষ্ট কণ্ডিশ্যন হৈ আছে, ইঞ্জিন চিল, বডি চিল, ফুল চিল পাব আৰু 4x4 হয় আৰু ইটো হ'ল আপোনাৰ পেট্ৰল ভাৰ্জন। আৰু এতিয়া আমি দেখাবলৈ থাৰখন। তো গাইজ মই ইভাৰ ব্লেক থাৰত আহিলোঁ, মানে ব্লেক থাৰ পুৰা ফুল ব্লেক। আৰু ইখনটো হ'ল আপোনাৰ 2024 মডেল আৰু ইখনটো চলিছে অনলি 19,000 আৰু ইয়াৰ প্ৰাইচটো ৰাখিছোঁ আমি 12,45,000। আৰু ক'ব গ'লে গাইজ ইখনটো হ'ল 4x2 হয় আৰু এইখনটো ডিজেল ভাৰ্জন, ফুল বডি চিল, ইঞ্জিন চিল, ফুল চিল। আৰু আপোনালোকে আহি যাব মোৰ চেনেলৰ জৰিয়তে যদি আহে কিবা এটা চাই দিম বাৰু। আৰু এটা কথা কৈ দিওঁ মই, মানে ফাইনেন্স এভেইলেবল আছে। আপোনালোকে খালি চিভিলটো ভাল কৰি লৈ আহক আৰু ফাইনেন্স কৰি এখন থাৰ লৈ যাওক। গাড়ীত আহিলোঁ গ্ৰেণ্ড ভিটাৰা। তো 2023 গাড়ী হয় আৰু বহুত ভাল কণ্ডিশ্যন হৈ আছে। ক'ব গ'লেতো ফাৰ্ষ্ট অ'নাৰ গাড়ী হয় আৰু ফুল চিল পাব, বডি চিল আছে, ইঞ্জিন চিল। আৰু এবাৰ ইণ্টেৰিয়াৰটো দেখাই দিয়া। আৰু গাড়ী বহুত কম চলিছে, মানে মই ইয়াৰ এক্সিটটো ক'ব নোৱাৰিম, মানে কিবাটো নাই মোৰ লগত, চাবিটো নাই। তো গাইজ আপোনালোকে আহক আৰু ফাইনেন্স এভেইলেবল আছে। ইখনো ফাইনেন্স হৈ যাব, থাৰ দুখন ফাইনেন্স হৈ যাব। আপোনালোকে যিকোনো গাড়ী ল'ব খোজে চব ফাইনেন্স কৰাই দিম। আপোনালোকে আহক, নিজৰ মন পচন্দত চাওক আৰু লৈ যোৱা। তো গাড়ীটো এবাৰ ভালকৈ চাই লওক, গ্ৰেণ্ড ভিটাৰা। তো মানে মই ইখনটো দেখাব গৈছোঁ ব্লেক বিউটি। মোৰ ফেভৰেট কালাৰ ব্লেক বিউটি হয়, সেইটো কাৰণে ব্লেকত পিন্ধি আছোঁ। মানে ইখনটো হ'ল গাইজ আপোনাৰ 24 লাষ্টৰ গাড়ী আৰু